এইটো ৰুমত থাকিম পংকজ ভাই এইটো ৰুমত মই থাকিম একদম বঢ়িয়াকৈ চাফা চুফা কৰিম চিলিং আছে চিলিং মানে তৰ্জাৰ চিলিং আৰু তো মই আহি গ'লোঁ পংকজ ভাই আৰু আহিয়ে জনাইছোঁ আপোনালোকক নমস্কাৰ তো এতিয়া একদম দোকান খুলিব ৰেডি হৈ গ'লোঁ বস্তু তাতে আনি কিনে পূৰা একদম ৰেডি কৰি থৈ দিছোঁ ভিতৰত কিন্তু গাড়ী আগগেলি ৰখি আছোঁ গাড়ীখন অহাৰ পিছত বঢ়িয়াকৈ মালখিনিটো উঠাই দিম আৰু বঢ়িয়াকৈ লৈ যাম আৰু যিহেতু দোকান তাৰমানে তাৰ পৰা আনিলোঁ গণেশগুৰিতে হ'ব গাইজ আপোনালোকে একদম মানে নিগেটিভটো নাভাবিব কি কৰিম এতিয়া আমি GMC য'ত উঠাই দিছে তাততো আমি বহিব নোৱাৰোঁ না আমাৰতো দাদাগিৰি নচলে না GMCৰ লগত GMC বহিব নিদিলে আমি উঠিবই লাগিব উপায় নাই তো গতিকে যোৱাকালি ভিডিঅ'টোত দুই এজনে কৈছে তোৰ কতই থিতাপি নাই এতে একদিন তাতে একদিন কি কৰিম ইয়াতে ফুটপাথত দোকান দিলে সেনেকাই ইয়াত একদিন তাতে একদিন তাতে একদিন সেনেকাই ফুটপাথত দোকান দিলে ফুটপাথত স্থায়ী মানে একদম দিলে চিৰজগমীয়া হিচাপে মই এটাই এই খুঁটি মাৰিলোঁ এই খুঁটি মাৰিয়ে থাকিম সেই চিষ্টেম নহয় কোনো নৰে এনকে আজি ইয়াতে কালি তাতে সেনকে দাউৰা দাউৰি কৰি থাকিব লাগিব যদি আজি গণেশগুৰি গৈছোঁ ডাউন টাউনৰ যোনখন ব্ৰিজ বনাই আছে তই কৈ আটা বাঢ়িব আহিছি ভিডিঅ' বনাই টাহু তো বাকী যি নহওক বাৰু সি ভুকিয়ে থাকিব তাৰপিছত আৰু চালা ইয়াক মাৰোঁ নেকি ইয়াক তাৰে পিছত কি হয় মানে সেই আৰু ডাউন টাউনত যিখন মানে ৰুক্মিণী গাঁৱৰ ব্ৰিজ বনাই আছে সেই ব্ৰিজখন কমপ্লিট হোৱাৰ পিছত সেই ব্ৰিজখনকে যাব পাৰিম সেনাখন তাৰমানে ইয়াতে তেতিয়া খেদব তাৰমানে ব্ৰিজখনৰ কাৰণে এনেকুৱা প্ৰব্লেম দি আছে গতিকে দেখা যাব কি হয় আজি বাৰু ইয়াতে দিয়ে আৰু ইয়াতে দি কিনে গোটেইখিনিকে হেৰি কৰা যাওক এতিয়া গাড়ী আহি আছে গাড়ী অহাৰ পিছত বঢ়িয়াকৈ গাইছ দোকানত যাই লগ পাই আছোঁ দিয়ক ইয়াৰ কুকুৰৰ ভুকনিটো বহুত বেছি হৈছে দিয়ক তো গাইজ বহুত দিন মূৰত বৰ্মন হোটেলত আহি অলপমান ভাত খাই লওঁ গাইজ সেইফালে একদম পূৰা দোকান সূৰ্য দেৱতাৰ পাৱাৰ গাইজ তো সেইফালে একদম দোকান পূৰা সন্মুখতে লাগি আছে আৰু মই ইয়াতে বঢ়িয়াকৈ ভাত খাই আছোঁ আৰু ভাত তাত খাই লৈ বঢ়িয়াকৈ দোকানখন খোলোঁ আৰু সূৰ্য দেৱতাৰ পাৱাৰৰ কাৰণে মই ভালকৈ দেখা পোৱা নাই আপোনালোকে তাৰমানে একদম এইটো সূৰ্য দেখিছেই এই ব্ৰাইটটো কমাই দিলে গম পাব এইয়া তো গাইজ ভাতটো খাই মেলি বঢ়িয়াকৈ বাজাৰত যাওঁ বাজাৰ চাজাৰ কৰি আনি দোকান খুলি দিওঁ বঢ়িয়াকৈ চাই থাকক তো গাইজ গধূলি হৈ গ'ল আৰু ময়ো বঢ়িয়াকৈ একদম দোকান খুলি দিলোঁ চাওমিন টাউমিন বনালোঁ ৰোল বনালোঁ আৰু বেলেগ আইটেম ৰখা নাই বাৰু ৰাখিম লাহে লাহে সকলো আইটেম ৰাখিব চেষ্টা কৰিম আৰু দোকানৰ ভিউটো চাই লওক এই লাইটৰ কাৰণে অলপ সেনেকুৱা হৈ আছে আৰু কেমেৰাটো ইমান ভাল নহয় যে আইফোন হ'লে কথা নাছিল আৰু বাকী এয়া হ'ল গধূলিৰ পৰিৱেশ তো বঢ়িয়াকৈ দোকান চলাই আছোঁ আৰু আপোনালোকেও আহিব গণেশগুৰি যিটো জেগাত আছিল আগতে দোকান সেইটো জেগাতে আছে তো সকলোৱে আহিব দেই গাইজ তো গাইজ যোৱাকালি দোকান চোকান বন্ধ কৰি কিনে ৰুমত গ'লোঁ কিন্তু আপোনালোকক ভিডিঅ' দেখাব নোৱাৰিলোঁ আৰু যিহেতু মই আপোনালোকক কৈছোঁ সেইখিনি জেগাত মই বেছি ভিডিঅ' নবনাওঁ এনেই আৰু আপডেটটো দি থাকিম বাৰু দোকান খুলিছোঁ খোলা নাই সেইটো আপডেট দি থাকিম তো দোকান বন্ধ কৰি বঢ়িয়াকৈ এতিয়া বাইদেউ অহাৰ ঘৰত আছোঁ বাইদেউ অহাৰ ঘৰত অহা এইটোৱে কাৰণ মানে ৰুমটো চাফা কৰিব লাগে যিটো মানে ৰুম আপোনালোকক যোৱাৰ আগৰ ভিডিঅ'টোত দেখাইছিলোঁ চাগে মই এটা ফ্ৰী ৰুম পাইছোঁ বুলি তো বাইদেউ আগে যাই আছে বাইদেউ আৰু মই বঢ়িয়াকৈ ৰুমটো চাফা কৰিম আৰু ৰুমটো চাফা কৰি কিনে আমি 31 তাৰিখে সোমাব লাগিব গতিকে মালিকে কৈছে বোলে যোৱাকালি বোলে মালিকে ইহঁতক কৈছে বোলে যদি তোমালোকে সোমোৱা তেন্তে কোৱা ফিক্স কৰি কোৱা নহ'লে মই বেলেগ মানুহ পালে সোমাই দিম সেনেকুৱা বুলি ক'লে তো সেইকাৰণে আমি আজিতে ৰুম চুম চাফা কৰি বঢ়িয়াকৈ 31 তাৰিখে যিহেতু সোমামে তো ৰুম চুম চাফা কৰিব লাগিব তো এতিয়া সেইকাৰণে তাৰমানে আজি ৰাতিপুৱা যোৱাকালি ৰাতি দোকান বন্ধ কৰি ডাইৰেক্ট বাইদেউ অহাৰ ঘৰত আহিছোঁ বাইদেউ অহাৰ ঘৰত থাকি এতিয়া ৰাতিপুৱা উঠি চাহ তাহ খাই কিনে বঢ়িয়াকৈ একদম এতিয়া যাই আছোঁ ৰুমটো চাফা কৰিব আৰু এফালে চাওক না কি ধুনীয়া নাজাৰা একদম আৰু এনেকুৱা নাজাৰা চাই থাকিব পাৰিব মই ইয়াতে থাকিলে আৰু এইখন হ'ল মেঘালয় বৰ্ডাৰ সেইটো ছাইড আছে মেঘালয় আৰু এইটো ছাইড আছে অসম তাৰমানে চাওক না ক'ত আছোঁ এতিয়া বৰ্তমান পূৰা মেঘালয় বৰ্ডাৰত আছোঁ আৰু এইফালে একদম এই আগত সেইটো বাইদেউ আছে তাৰপিছত এখন একদম পূৰা মেঘালয় পাহাৰ একদম বঢ়িয়া লাগিব আৰু তো কিবা এটা ভাল লাগি আছে তাৰমানে মেঘালয় বৰ্ডাৰত
এতিয়া মানে পাহাৰত বেছিকৈ ঠাণ্ডাটো বেছিকৈ লাগি থাকে আৰু ঠাণ্ডা হাৱা একদম বঢ়িয়া আৰু যদি পাৰোঁ পাহাৰৰ ওপৰৰ পৰা অলপ চলপ কিবা ভিউ দেখাম ৰ'ব কিন্তু আগত ৰুমটো বঢ়িয়াকৈ চাফা কৰি আহোঁ চাফা চুফা কৰি আহি যদি অলপ সময় হয় তেনেহ'লে বঢ়িয়াকৈ দেখাম তো এতিয়া বঢ়িয়াকৈ যাওঁ যাই কিনে ধুনীয়াকৈ ৰুম চুম চাফা কৰি আহোঁ আৰু ৰুম কেনেকৈ চাফা কৰোঁ আপোনালোকক দেখাই আছোঁ আৰু ৰুমটো সিদিনাখনে ৰাতি দেখাইছিলোঁ আৰু আজি দিনত দেখাম কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব তো বলক এতিয়া বেছি বকাবকি নকৰি ৰুমটো চাফা কৰি আহোঁ তো ফাইনেলি আহি পালোঁ আমি থকা ৰুম কেম্পাছটো আৰু বৰ্তমান তাৰমানে মাটি চাটি ফেলাই থৈ দিছে একদম পূৰা একদম পুতিব আৰু এইগিলাখান আৰু আমাক প্ৰথম দিছিলে এইটো ৰুম কিন্তু এইটো ৰুম এতিয়া তাৰমানে নিদিয়ে বোলে এইটো ৰুম তাৰমানে চৰা কৰিব তাৰমানে ইয়াত পানী হোৱাৰ কাৰণে এইটো চৰা কৰিব আৰু এইফালে 3টা ৰুম আছে এই 3টা ৰুম আমাৰ তিনকে দি দিছে তো এইফালে আমি এতিয়া ৰুমটো আপোনালোকক দেখাই আছোঁ ভিতৰ চাইডটো কেনেকুৱা এই দৰ্জা খোল এফালে আহি কিনে চাওক এইটো হ'ল ডাবল ৰুম এইটোত থাকিব পাৰিব এইটো আমাৰ পাকঘৰ কৰা যাব এতিয়া বঢ়িয়াকৈ একদম ঝাৰু চাৰু লৈ আছোঁ হাতত মজাকৈ একদম চাফা কৰিম আৰু এইগিলাখান আৰু এইটো একদম পাকঘৰ হৈ যাব আৰু এইফালে এনা থাকিব এইটো ৰুমত এনা ইয়াতে থাকিব পাৰিব বৰ্ড চৰ্ড গোটাই লাইনৰ কানেকশ্যন গোটাইখিনি সুবিধা আছে আৰু এইফালে এইটো এটা ৰুম আছে এইটো ৰুমত থাকিম পংকজ ভাই এইটো ৰুমত মই থাকিম একদম বঢ়িয়াকৈ চাফা চুফা কৰিম চিলিং টিলিং আছে চিলিং মানে তৰ্জাৰ চিলিং আৰু এইফালেও কানেকশ্যন আছে একদম বঢ়িয়া আৰু মজা লাগিব ইয়াতে একদম পূৰা ফুল পাকা এলা দৰ্জা খুলি দিম খুলি দিয়াৰ পিছত বাহিৰ চাইডটো চাং ৰ'ব বিল্ডিং দেখা পাম বেলেগৰ ঘৰত দেখা পায় হয় দে তাৰমানে ভিউ দেখা নাপায় বেলেগৰ বিল্ডিং দেখা পায় আৰু ইয়াতে মাটি চাটি এইগিলাখান ফেলাইছে আৰু সিদিনাখনে দেখাইছিলোঁ ৰাতি এই ৰাস্তাটোত তাৰমানে একদম বোকা আছিল পূৰা একদম পানী হয় কিন্তু এতিয়া পূৰা একদম তাতে মাটি ফেলাই দিছে চাব পাৰে একদম পূৰা মাটি চাটি ফেলাই দিছে আৰু এইগিলাখান গোটাই পুতব আৰু এই যিমান জংঘল আছে এইগিলাখান চব পুতব এই মাটিগিলাখান এইগিলাখান আছে আৰু বাকী এতিয়া আমি বঢ়িয়াকৈ কামত লাগি যাওঁ চাফা চুফা কৰি দিওঁ তাৰে পিছত বঢ়িয়াকৈ আপোনালোকক দেখাই আছোঁ আৰু চাই থাকক তো ফাইনেলি একদম পূৰা ৰুম চুম চাফা কৰা হৈ গ'ল গাইছ বঢ়িয়া একদম পূৰা যিমান আন্ধু হৈছিল বাপৰে বাপ দেহা চেহা লেতেৰা হৈ গৈছে তাৰমানে মুখত ধূলা চোলা সোমাই একদম কাহ উঠি গৈছে বাইদেউটো একদম কাহি একদম অৱস্থা চেছ আৰু বঢ়িয়াকৈ একদম পূৰা চাফা চুফা হৈ গ'ল গাইছ এতিয়া আৰু একবাৰ আপোনালোকক ৰুমকেইটা দেখাই আছোঁ প্ৰথমতে আহিলোঁ মোৰ ৰুমটো এইটো হ'ল মোৰ ৰুম আৰু কি মজাকৈ এইগিলাখান আচলতে পানী দি মুচিব লাগিব এইটো তাৰমানে ইয়াতে কিবা টেবুল চেবুল আছিলে চাগে তো সেই খেতি বালা হৈ আছে বা এইটো বিচনাৰ সেই ইটা ৰাখিছিলে সেইগিলাখান গোটেইখিনি ধুনীয়াকৈ তলটো তাৰমানে মুচিব লাগিব আৰু বাকী ওপৰ চাইডটো পূৰা একদম বঢ়িয়াকৈ একদম চাফা কৰি দিলোঁ আন্দু চান্দু গোটেইখিনি একদম চাফা হৈ গ'ল এফালে এখন খিৰিকী আছে বেলকনি বুলিয়ে ধৰক বেলকনি এখন এফালেও এখন খিৰিকী আছে এখনো বেলকনি বুলি ধৰক বাহিৰৰ ভিউটো চাব পাৰিম না তো উপায় এনেকৈ আৰু এইটো হ'ল মোৰ ৰুম ৱাও বঢ়িয়া একদম মজা এটা একদম বঢ়িয়া ষ্টুডিঅ' বনাই দিম টেনশ্যনে নাই আৰু এইফালে আহি গ'লোঁ নেক্সটটো ৰুমত এইফালে এইটো হ'ব ডাবল বাথৰুম এইটো বাইদেউহঁতে থাকিব ইয়াতে তো বঢ়িয়াকৈ একদম চাফা চুফা হৈ গৈছে একদম মজা আৰু একদম তাৰে পিছত আৰু এইফালে হ'ল এইটো পাকঘৰ
দা কিটচেন, দা পাকঘৰ, দা হায়াল, নলবেৰীয়া ভাষাত হায়াল আৰু পাকঘৰ বুলি কয়। হায়ালটোৱে চলে নলবেৰীয়া ভাষাত বেছি। তো এইটো হ'ল মানে পাকঘৰ। এইয়া চাইটাই লাগিয়ে আছে, এইটো পাকঘৰে বনাইছিল নেকি, না ইয়াতে মানুহো আছিল, এখানটিত খানাও বনাইছিল। যি নহওক বাৰু এইগিলাখান চাব লগা দৰকাৰ নাই। আমি মুঠৰ পৰা এইটো পাকঘৰ কৰিলোঁ, হায়াল কিটচেন, দা কিটচেন। আৰু এইটোত ডাইৰেক্ট ইহঁতে ইয়াতে থাকিব, পাকঘৰত ভাত খাব, ডাইৰেক্ট ইয়াতে ঘুমাব। আৰু এইফালে একদম বঢ়িয়া। আৰু সেইটো ৰুমততো থকা নহ'ল, আপোনালোকক ক'লোৱে, মানে সেইটো পানী হয় ইয়াতে। এতেও পানী সোমায়, কিন্তু এইগিলাখান চব মাটি পুতিব এতিয়া। মাটি পুতি তাৰমানে একদম পূৰা চৰা কৰি দিব, চৰা কৰি কিনে মানে ৱাল গাঁঠি কিনে এইটো চৰা কৰি দিব, তেতিয়া পানীটো সোমাব নোৱাৰে। আৰু এইটো ঘৰত এইটো কাৰণতে থাকিব নিদিলাক, পানী উঠে কাৰণে এইটো ঘৰত মানে এতিয়া চাপৰ, তো এইটো একদম চৰা কৰিব। আৰু সিদিনাখনে বাহিৰৰ পৰিৱেশটো দেখাইছিলোঁ আপোনালোকক, এইকেইটা ৰুমো দেখাইছিলোঁ। এইকেইটা ৰুমত এতিয়া থকা নহ'ব। আৰু এইফালেও এটা ৰুম আছে, আৰু বাহিৰৰ পৰিৱেশটো এফালে চাই ল'ব পাৰে, কৰিডোৱাৰেদি আহি তাৰমানে এইগিলা গোটেই পানী 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 হৈ আছে। তো এতিয়া মাটি দি পুতি আছে, পুতিব এইখিনিতে গোটাই। এই ইয়াতে নিশ্চয় দেখাই পাইছে, এই মাটি দিয়া আছে ইয়াতে। তো এনেকৈ সেইটো কুঁৱা, সেইটো এইগিলাখান গোটাই কুঁৱা চুৱা বহাব, চাফা কৰিব। কিমান মানে তলত আছে কুঁৱাটো চাওক, ভাবি চাওক হা, বাপৰে বাপ, কুঁৱা তল গেছি, কেনাহান এটা লেভেল চাওক। তো এতিয়া বাকী যি নহওক বাৰু, এফালে একদম বঢ়িয়াকৈ একদম মাটি দি পুতি 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 আহি আছে। আৰু এফালে এই দুটা হ'ল মন্দিৰ। মন্দিৰত আপোনালোকে পূজা কৰিব পাৰিব আহি, আপোনালোকে নহয় ময়ে কৰিব লাগিব পূজা। আৰু এইগিলা গোটাই তল যাই আছে দেখিছেনে, পূৰা একদম পানী পানী। আৰু বাঁহৰ দলঙেদি এইফালেদি চাই ল'ব পাৰে, এইটো এটা মন্দিৰ আৰু এইটো এটা মন্দিৰ। ইয়াতে ৰাতিপুৱা সময় যেতিয়া ইচ্ছা তেতিয়াই পূজা কৰিব লাগিব। আৰু এতিয়া বঢ়িয়াকৈ বাঁহৰ দলং, এইগিলাখান গোটেই ভাঙি যাব আৰু মাটি চাটি দি আছে না। তো এইফালেদি আহি এইগিলাখান ৰুম আৰু নহয় দৰকাৰ, এইগিলা চৰা কৰিব, চৰা কৰাৰ পিছত হয়তো থাকিব পাৰিম। এইটো আমি পাকঘৰ বনোৱা কথা আছিল, আগৰ ভিডিঅ'টোত কৈছিলোঁ, কিন্তু মালিকে কৈছে, খুৰাই কৈছে বোলে কি এই তিনিটা ৰুমত থাকিব নালাগে, এই তিনিটা ৰুম আমি তাৰমানে ৰিপেয়াৰিং কৰিম, অলপ চৰা কৰিম, সেইকাৰণে আমি নাথাকিলোঁ। আৰু এয়াই হ'ল আমাৰ মানে 31 ডিচেম্বৰৰ পৰাই জানুৱাৰীৰ 1 তাৰিখে বঢ়িয়াকৈ পূজা পাতল কৰিম, তিনিটা ৰুম বঢ়িয়াকৈ একদম ধুই চুই মজাকৈ একদম চাকি তাকি দি একদম পূজা কৰিম। পূজা কৰি আৰু আমি এই তিনিটা ৰুমতে বঢ়িয়াকৈ মানে আশ্ৰয় ল'ম। আৰু এইফালে ঝাৰু লৈ আছে একদম তো একদম তাৰমানে কেমেৰাত নুঠে, তেওঁ অলপমান মানে লাজ কৰে, দূৰৰ পৰাই দেখাই দিছোঁ। আৰু তো এইখিনিতে হ'ল আমাৰ কি মজা এটা নেশ্যনেল বঢ়িয়া। আৰু এফালে একদম পূৰা পাহাৰ 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 পাহাৰ, বিল্ডিং বিল্ডিং বিল্ডিং। আৰু এইটো হ'ল এইটো বিল্ডিং হ'ল মালিকৰ বিল্ডিং, খুৰাৰ বিল্ডিং এইটো, তাতে থাকে খুৰা। আৰু এইটো কেম্পাছ, এইটো বেলেগৰ হয় বিল্ডিং। আৰু এইখিনিতে একদম মানে ভিউটো বঢ়িয়া লাগিছে ন গাইছ। এফালে একদম জংঘল চংঘল আছে বাৰু, এইগিলাটো পুতাই যাব, কথা নাই বাৰু। এই বহুত বেছি লাম্বা হৈ গ'ল ভিডিঅ'টো। তো এতিয়া যাওঁ, যদি পাহাৰ ঘূৰিব যাওঁ তেনেহ'লে আপোনালোকক দেখাম পাহাৰৰ পৰা অলপমান ভিউটো। আৰু যদি পাহাৰত নাযাওঁ তেনেহ'লে ভিডিঅ'টো মানে ৰুমত যাই কিনে চিলেকশ্যন কৰিম। এতিয়া আমাৰ ভাগাৰো লাগছি, গা চাও ধুব লাগে, ভোকো লাগছি, গতিকে বাইদেউই যি কয়, বাইদেউই যদি কয় ব'লা পাহাৰৰ পৰা ঘূৰি আহোঁ, তো পাহাৰৰ পৰা ঘূৰি আহিম। আৰু যদি নাযাওঁ বুলি কয় তেনেহ'লে গা চা ধুই ভাত তাত খাই বিন্দাছ পূৰা বাগাৰ দি থাকিম দে আৰু গাইছ। বাকী বলক এতিয়া আমি ৰুমক গেলি যাওঁ ডাইৰেক্ট। তো এফালে চাব পাৰে একদম পূৰা একদম ৰাস্তা বনাই আছে, আৰু কি চৰা চৰা ৰাস্তা হ'ব ভাবি চাওক। তাৰমানে ইয়াতে পানী হোৱাৰ কাৰণে তাৰমানে ৰাস্তাটো পূৰা একদম ওখ কৰি দিয়া হ'ব। আৰু এই পোনতে ডাইৰেক্ট আমি খানাপাৰা ওলাব পাৰিম। এইটো এটা বহুত ডাঙৰ ৰাস্তা হ'ব আৰু ভাল লাগিব, এই টেনশ্যন নাই আৰু গাইছ। তো গাইছ একদম পূৰা ৰুম আহি পালোঁ। আৰু ৰুম আহি পাই এতিয়া পাহাৰত ঘূৰিব যাব খুজিছিলোঁ, কিন্তু নাযাওঁ। আৰু গা চা ধুলোঁ, গা চা ধুই মেলি, কাৰণ বাইদেৱে ভাতো বনাব লাগিব, তো বাইদেৱে ভাত বনাই আছে। টাইমো হৈছে না, 1 বাজে আৰু, তো ভাত তাত বনাই আছে। আৰু এতিয়া নাযাওঁ আৰু পাহাৰ চাহাৰ ঘূৰিব, বেলেগ দিনা যাম, যাই কিনে আপোনালোকক দেখাম। আৰু এই এফালে চাওকচোন, এই তাতে গৰু আছে নে কি, একদম ডাঙৰ খেৰৰ পুঁজি দেখিছে না, বাপৰে বাপ। এইফালে খেৰ নি আছে। তো বাকী গাইছ আজিৰ ভিডিঅ'টো এইখিনিতে আছিল, আৰু বেছি দীঘল নকৰোঁ, বহুত দীঘল হৈছে চাগে। তো এইটো হাঁহি থাকে খালি মই ভিডিঅ' বনাই থাকিলে, বাইদেউটো হাঁহিয়ে থাকে তাই, মই যেনেকৈ কথাগিলাখান কওঁ একদম হাঁহি থাকে। হা
হাঁহি থাকে খালি বাকী যি নহওক বাৰু আজিৰ ভিডিঅ'টো এইখিনিতে আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো হোৱা নাই তাৰমানে 10,000 ছাবস্ক্ৰাইব কৰি দিয়ক না গাইজ যদি আপুনি মোৰ চেনেলত নতুন প্লিজ একদম চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক তেন্তে কৰি দিব আৰু এইখিনিতে তো আজিলৈ বাই বাই নেক্সট ভিডিঅ'লৈ ৱেইটিং কৰক বাই বাই